Hello friends, welcome to my channel. আজি মই লৈ আহিছো আপোনালোকলৈ এয়া কেঁচা হালধিৰ ৰেচিপি। এয়া কেঁচা হালধি বহুত গুণ আছে। খালি পেটত যদি 2 চামুচ খায় বহুত ভাল পায়, ভাল উপকাৰ হয়। আৰু এয়া গ্যাস সম্বন্ধীয় যদি আপোনালোকৰ কোনবা সমস্যা থাকে বা গাৰ বিষ থাকে তেতিয়াহলে বহুত উপকাৰ পায়, ভাল পায়। এয়া হালধিখিনি মই এনেকুৱাকৈ বাকলি গুচাই লৈছো। আৰু এতিয়া মই সৰু সৰু টুকুৰা কৰি লম, কাটি লম। এয়া মিক্সাৰ জাৰত মই দি দিলো এনেকুৱাকৈ। ইয়াতকৈও যদি সৰুকৈ কাটিব পাৰে কাটি ল'ব। অলপ মই পিচি ললো। এনেকুৱা হৈছে, ইয়াতে অলপ পানী দিব, তেতিয়াহে মিহি নহ'ব। এয়া দেখিছেনে ধুনীয়া মিহিন হৈছে। এনেকুৱা ধৰণে পেষ্ট বনাই ল'ব। কেৰাহী এখনত মই তেল দিলোঁ। এয়া সামগ্ৰীখিনি লৈছোঁ মই। ইয়াতে মই পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া 2টা কাটি দিলোঁ। এই ৰেচিপিটো বহুত টেষ্টি হয় আৰু ভাতৰ লগত খাব। কিন্তু দালি বা পনীয়া বস্তু একো নল'ব, অকল ভাতৰ লগতে সানি খাব, ধুনীয়া লাগে। পিঁয়াজখিনি মই ৰঙচুৱা কৰি ল'ম এতিয়া। ইয়াতে মই তেজপাত 2টা দি দিলোঁ। তেজপাত দিলে গোন্ধটো ধুনীয়া হয়। অলপ তেলত ভাজি ল'ব লাগে। আদা নহৰু 1 চামুচ দিলোঁ মই। আদা নহৰুখিনিও তেলত ফ্ৰাই কৰি ল'ব। এয়া নিমখ দিলোঁ মই 1 চামুচ, বা কমো দিব পাৰে। আৰু জিৰা ধনিয়াৰ গুড়ি দিছোঁ মই 1 চামুচ। ইয়াতে অলপ পানী দিছোঁ যাতে ভালদৰে ভুনা হয়। ইয়াতে মই এতিয়া হালধিৰ পেষ্টখিনি দি দিম। ধুনীয়াকৈ লাই দিব, মিহলি কৰি দিব। এনেকুৱা ধৰণে অলপ পানী দিব ইয়াতে। এই চাটনিখিনি বহুত সোৱাদ লাগে। আপোনালোকে ট্ৰাই কৰি চাব, বনাই খাব। বহুত টেষ্টি হয়। আৰু ইয়াতে মই জলকীয়াৰ গুড়ি দিলোঁ 1 চামুচ। জ্বলা হ'লে বেছি ভাল লাগে খাব। যদি জলকীয়াৰ গুড়ি নিদিয়ে তেতিয়াহ'লে কেঁচা জলকীয়াও দিব পাৰে বেছিকৈ। ইয়াতে মই আধা চামুচ দিলোঁ পাঁচফোৰণৰ গুড়ি। এনেকুৱা ধৰণে শুকান কৰি ল'লোঁ। এনেকুৱা ধৰণে শুকান কৰি ল'ব। শেষত মই ধনিয়াৰ পাত দি দিম ধুনীয়াকৈ। এই ধনিয়াৰ পাতটো দিলে গোন্ধটো ধুনীয়া হয়, খাবলৈ সোৱাদ লাগে। এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব, বহুত টেষ্টি লাগে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।